এটাত এনালাইচিছ হৈছিল সেই এনালাইচিছ বহুতকেইখন দেশত বহুতকেইটা এক্সপাৰ্টে কৰিছিল জইণ্টলি তাতে দেখা গৈছে যে মানে কোনো এটা বেৰিয়াৰে কোনো এটা তাৰমানে প্ৰিকশ্যনাৰী মেজাৰে কাম নিদিয়ে কেইদিনমান পাছত হাতীটো নিজে তাৰমানে সেইটো বস্তু এডজাষ্ট হৈ লয় গতিকে এতিয়া এটাই মাত্ৰ উপায় আছে যে আমি আমাৰ অনিষ্ট কম হওক হাতীৰো অনিষ্ট কম হওক এনে এটা ব্যৱস্থা লৈ মানে হাতীকেইটাৰ লগত আমি একেলগে থাকিব লাগিব কাৰণ হাতী নাথাকিলে নেচাৰেল ফৰেষ্ট নাথাকে যিমানে যি কৰক নেচাৰেল ফৰেষ্ট নাথাকিলে গ্ল'বেল ৱাৰ্মিং পানী শেষ হ'ব মাটি নষ্ট হ'ব গ্ল'বেল ৱাৰ্মিং হ'ব ক্লাইমেট চেঞ্জ হ'ব শেষত তাৰমানে খেতি কৰিলেও গুটি খেতিৰ ফচল নহ'ব গতিকে হাতীক কোনোৱে ভাবা নাই যে হাতী এটাৰ কিমান কাম আছে আমাৰ জন্তুবিলাকৰ কিমান কাম আছে নেচাৰেল ফৰেষ্ট এখনৰ এক নম্বৰ কথা জন্তু নাথাকিলে নেচাৰেল ফৰেষ্ট নাথাকিব নেচাৰেল ফৰেষ্ট নাথাকিলে তাৰমানে ক্লাইমেট চেঞ্জ হ'ব গ্ল'বেল ৱাৰ্মিং হ'ব গ্ল'বেল ৱাৰ্মিং হ'লে আমাৰ যেতিয়া খাদ্য হৈছে যিকোনো আছে খাদ্য হৈছে গাছডাল হ'ব তাত গুটি নহ'ব ধান হ'ব গুটি নহ'ব আপেল ফল গাছডাল হ'ব আপেল ফল নধৰিব আল্টিমেটলি আমাৰ নাখাই মৰিম আমাক হাতী মাৰিব নালাগে আমি নিজে মৰি থাকিম তো গতিকে এতিয়া কোনোৱে মন্ত্ৰ মাৰি হাতীৰ এই জামেলাটো মাৰিব নোৱাৰে এইটো একেবাৰে প্ৰমাণ হৈ গৈছে এটাই যে আৰু যদিও কয় যে চব ৰাজ্যই কৈছে বোলে হাতী কাটা গোটা মাৰি শেষ কৰি দিয়ে সেইটো এটা উপায় আছে তেতিয়া হাতীৰ উপদ্ৰৱ নাথাকে কণী থাকে কেতিয়া মূৰত চুলি থাকিলেহে থাকিব খুদাই দিলে আৰু ক'ত আৰু কণী থাকে কিন্তু সেইটো কৰিলে জংঘল নাথাকে ক্লাইমেট চেঞ্জ হ'ব ক্লাইমেট চেঞ্জ হ'লে আমাৰ ফচলত ফল নাথাকিব যে আমি আজি আলোচনা কৰিছোঁ মই ভাবোঁ এনেকুৱা আলোচনা হাতীৰ দেধাৰ গোটেই পৃথিৱীতে হাতীৰ প্ৰব্লেমটো আছে আমাৰ বুলি নহয় য'ত হাতী আছে পৃথিৱীৰ চব দেশতে একেই প্ৰব্লেম মস্ত আমাৰ হাতৰ ফৰেষ্ট আছে তথাপিতো কাম দিয়া নাই আৰু আমাৰতো এনেকুৱা সৰু সৰু ফৰেষ্ট মানুহৰ সংখ্যা বাঢ়ছে মানুহৰ সংখ্যা আমি কমাৰ কাৰণে চেষ্টা নকৰোঁ কিন্তু হাতীৰ সংখ্যা কমাৰ কাৰণে চেষ্টা কৰোঁ ইমান স্বাৰ্থপৰ আমি গতিকে এই মন্ত্ৰ মাৰি সমাধান কৰা বস্তু এইটো নহয় আজি আমি তাৰমানে আমাৰ আলোচনাত আমি প্ৰথম তাৰমানে জোৰ দিছোঁ কি যে কেনেকৈ হাতীবিলাক আমি প্ৰতিৰোধ কৰিব পাৰোঁ বা হাতীৰ ক্ষতি নহওকে মানুহৰ ক্ষতি নহওকে কেনেকৈ তাহাঁতক আমি আমাৰ অনিষ্ট নকৰাকৈ তাক খেদিব পাৰোঁ খেদিলে কি হ'ব কওক যাব জংঘলখন চাফা কৰি দিছোঁ গতিকে খাব লাগিবতো আমি খাব নাপা হ'লে কি কৰিম চুৰ কৰিম ডাকাতি কৰিম তাহোনো কৰি আছে এই কামটো গতিকে যিখিনি ফৰেষ্ট আমাৰ আছে বিশেষ কৰি মানে মানসৰ এডিশ্যন যিটো আছে 350 স্কুৱেৰ কিলোমিটাৰ এডিশ্যন আছে সেইখিনি এৰিয়াৰ মানুহ আপোনালোকৰ যদি আপোনাৰ ভৱিষ্যত নাতিৰ কাৰণে যদি তাৰমানে হাতীৰ উপদ্ৰৱ কমাব খুজিছে ফৰেষ্টখন তাৰমানে আগৰ দৰে কৰিব লাগিব যিখন তাৰ উপদ্ৰৱ একদম সহজ তাতে কোনো ডিষ্টাৰ্ব নকৰিলেই হ'ল তাতে গৰু নাচাৰিলেই হ'ল জুই নলগালি হ'ল গছ গছনি কটা বন্ধ কৰিলেই হ'ল মানুহ নুসুমলি হ'ল অট'মেটিক ভগৱানে তাৰমানে সেইখন ফৰেষ্ট কৰি দিব ফৰেষ্ট কৰি দিলে আজি যিমানটা হাতী বাহিৰ হৈছে তাৰ 4 ভাগৰ 1 ভাগ হাতীও বাহিৰত নাহে দুটা এটা তথাপিতো আহিব পাৰে ইয়াত বাহিৰে অন্য গত্যন্তৰ নাই এটাই আছে যদি ক'ত মাৰি শেষ কৰি দিলোঁ বুলি কৰি তেতিয়াহ'লে বেলেগ কথা যদি সেইটো কৰে সেইটো কৰিলে এই প্ৰব্লেমটো আহিব ভৱিষ্যতটো এনে ভৱিষ্যত বয়া আমি যদি মানসৰ ফাৰ্ষ্ট এডিশ্যনটো 350 স্কুৱেৰ কিলোমিটাৰ যদি আমি তাৰমানে সুৰক্ষা কৰি এখন নেচাৰেল ফৰেষ্টৰ নিচিনা কৰিব নোৱাৰোঁ তেতিয়াহ'লে হাতীৰ উপদ্ৰৱ আমি কোনোদিনে ইয়াত কৰি বহুত ডেইলি বাঢ়ি যাব 2 নম্বৰ কথা হৈছে কি যদি তাৰমানে সেইখন ঠিক নাথাকে হাতী যিটো শেষ হৈ যায় নেচাৰেল ফৰেষ্ট নাথাকিলে পানী আৰু মাটি শেষ হৈ যাব আৰু গ্ল'বেল চেঞ্জ হ'ব গ্ল'বেল ৱাৰ্মিং হ'ব গ্ল'বেল ক্লাইমেট চেঞ্জ হ'ব ক্লাইমেট চেঞ্জ আৰু গ্ল'বেল ৱাৰ্মিং হ'লে এতিয়া যিবিলাক আমেৰিকা হাহাকাৰ লাগি আছে একফালে তাৰমানে বৰফৰ ধুমুহা একফালে জুই জ্বলি আছে 1 মাহ ধৰি জংঘলত একমাত্ৰ সেইটোৰ কাৰণে হৈছে আমাৰ এইটো আৰম্ভ হ'ব গতিকে গ্ল'বেল ৱাৰ্মিং যদি হয় ক্লাইমেট যদি চেঞ্জ হয় ধান পুতিব পাৰিম চাউল নহ'ব ফল পুতিব পাৰিম গাছডাল হ'ব তাৰ ফুল নধৰিব ফল নধৰিব গতিকে এতিয়া এইটো গোটেইখিনি ডিপেণ্ড কৰোঁ আপোনালোকৰ ওপৰত আপুনি কোনটো বিচাৰিছে আৰু এইটো যিটো আজি আমি আলোচনা কৰিলোঁ ফটো ভিডিঅ'গ্ৰাফীৰ সৈতে যিটো আমি আলোচনা কৰিলোঁ মই জানাত এনেকুৱা আলোচনা এতিয়ালৈকে হাতীৰ ঢেৰ হৈছে ময়ো হাতীৰ এই মেন এনিমেল কনফ্লিক্টৰ বহুত এটেণ্ড কৰিছোঁ মানে উপস্থিত আছোঁ আমি মানুহে শিকাইছে আমাক কিন্তু মই এনেকুৱা আলোচনা মই নিজে শুনা নাই কাৰোবাৰ যিটো কৰিছে মই নাজানো আমি যিটো আছে যে মই জোৰ দিছোঁ কি যে মানে দুইটাই হওক হাতীৰ ক্ষতি কম হওক মানুহৰ ক্ষতি কম হওক আমাৰ তাৰমানে কিছু পৰিমাণে হ'লেও যাতে আমাৰ উপদ্ৰৱটো কমে তাৰে এটাই উপায় আছে জংঘলখন ভাল কৰিব লাগিব 2 নম্বৰ হ'ল আমি হাতীৰ ক্ষেত্ৰতে আমি নিজৰ মাথা খাটে খেদিব লাগিব যাতে হাতীৰ ক্ষতি কম হয় আমাৰো ক্ষতি কম আৰু এনেকুৱা আলোচনা আমি সময় নাপালোঁ আজিলৈ ফল কম হ'ল
আমি যদি মানে আৰামত যদি ক'ব পাৰিলোঁ হয়তো আমি বহুত কথা ক'ব পাৰিলোঁ হয়। যে মই নাজানো আপোনালোকৰ কিমান লাভ হ'ব বা আজি এইখিনি কৰাৰ কাৰণে আপোনালোকে তাতে নতুনকৈ আৰু কিবা ইয়াৰ পৰা আৰু বেলেগ নতুন বুদ্ধি ওলাই যদি কিবা কৰিব পাৰে, কৰিব পাৰিব নহ'লে জানা মানুহ গোটেই মাখা আছে, অভিজ্ঞতা থকা মানুহ আছে, আপোনালোকে কৰিব পাৰে। থেংক ইউ।